নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বৰহোলাৰ কলাকুঞ্জত সদৌ অসম ভিত্তিক শিশু ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছিলে। তাৰে সামৰণিৰ দিনাখন অংকীয়া ভাওনা অৰ্থাৎ অংকীয়া নাট পাৰিজাত হৰণ প্ৰদৰ্শন কৰা হৈছিল। আৰু তাতে খোল বজাবৰ বাবে গায়ন গাবৰ বাবে আমাৰ মানুহজন গৈছিলে আৰু লগতে ছোৱালীজনী আৰু ময়ো গৈছিলোঁ। তাৰ কিছু পৰিৱেশ ভিডিঅ' কৰি ৰাখিছিলোঁ, সেয়াই স্মৃতি হিচাপে ভাবিলোঁ সাঁচি ৰাখোঁ। আপোনালোকে যদি চাই কেনে পালে জনাব দেই। বেকগ্ৰাউণ্ডত যিটো মিউজিক বাজি আছে অৰ্থাৎ বাঁহী বাদন, এয়া তাতে পৰিৱেশন কৰা বাঁহীৰবোৰ মই ভিডিঅ' কৰি আনিছিলোঁ আৰু তাকে মই বেকগ্ৰাউণ্ডত বজাই দিছোঁ। শুনকচোন কি যে মনোমোহা হৈছে নহয়নে বাৰু। আধ্যাত্মিক শক্তিৰে আমি আগবাঢ়িব লাগিব আৰু তিনিটা শক্তিৰে আমি চাৰিটা শক্তিৰ যেতিয়া আমি অধিকাৰী হ'ব পাৰোঁ, তেতিয়া সেইজন মানুহ হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। 오, 이게 뭐 이러노? 저도 허거티 치고 그랬어.